নিহা ভয়ঙ্কৰ সপোন দেখিয়েই বলিউড ত্যাগ কৰিলে অভিনেত্ৰী সানা খানে। এটা সপোনৰ পাছতেই এতিয়া নামাজ পঢ়া আৰম্ভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এটা সপোনে ইসলামিক পথত ঘূৰাই আনিলে অভিনেত্ৰীগৰাকীক। চিনেমা জগত ত্যাগ কৰি এইবাৰ ইসলামিক জগতলৈ ঘূৰি আহিলে অভিনেত্ৰী সানা খানে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে চাবলৈ সুবিধা কৰি দিয়ক। বলিউড অভিনেত্ৰী সানা খানে হঠাৎ ঘোষণা কৰিছিল যে তেওঁ বলিউড জগত ত্যাগ কৰি অসহায় ব্যক্তিৰ ওচৰত থিয় হ'ব বিচাৰে, আনকি বলিউড জগত ত্যাগ কৰি ইছলামৰ পথত চলিব বিচাৰে। এগৰাকী ফেশ্বন জগতৰ কাপোৰ পৰিধান কৰা মহিলা কেনেকৈ ইছলামিক পৰ্দাৰ কাপোৰ পৰিধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া শুনিলে আপুনি আচৰিত হৈ পৰিব। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে এটা সপোনে মোক সলনি কৰি দিয়ে। লগতে অভিনেত্ৰীগৰাকীয়ে কৈছিল, এদিন মই শ্বুটিং শেষ কৰি আহি টোপনি গৈছিলো, তেতিয়া মই দেখিছিলো মোৰ কবৰত এটা বিশাল জুই আৰু মই তাত পুৰি হাহাকাৰ হৈ গৈছো। মই বহুত ডাঙৰকৈ চিঞৰিব ধৰিছিলো, কিন্তু মোৰ মুখৰ পৰা কোনো শব্দ ওলোৱা নাছিল। মোৰ মা দেউতা ভাই ভনী বন্ধু বান্ধৱী সকলোৱে চাই আছিল, তাত কোনেও বচাব অহা নাই মোক। মই চিঞৰি চিঞৰি কৈ আছো যে মোক কবৰত জুইৰ পৰা বচোৱা, মোক বচোৱা, কিন্তু মোৰ মুখৰ পৰা একো শব্দ ওলোৱা নাছিল। মই ইমান কষ্ট কৰি আছিলো, কবৰত কোনেও একো সঁহাৰি জনোৱা নাছিল। ইয়াৰ পাছতেই অভিনেত্ৰীগৰাকীয়ে একে ৰাতিৰ ভিতৰত বলিউড ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। লগতে অভিনেত্ৰীগৰাকীয়ে ক'লে, মোক কবৰৰ কষ্টৰ পৰা মুক্ত কৰিব নোৱাৰে, মই সেই কেৰিয়াৰ নিবিচাৰো। আলহামদুলিল্লাহ মোৰ সপোন পূৰণ হ'ল, মই অতি আনন্দিত। এতিয়া মই পুনৰবাৰ ইছলামিক জগতলৈ ঘূৰি আহিছো।